10 ক্লাছৰ ছ'চিয়েল ছায়েন্সৰ আকৌ 20টা MCQ কুৱেশ্যন আলোচনা কৰা হ'ব, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰ প্ৰথম কুৱেশ্যনটো হ'ল 11 মাৰ্চ 1906 তাৰিখটো উল্লেখযোগ্য কাৰণ বংগ বিভাজনৰ সময়ত 11 মাৰ্চ 1906 তাৰিখটো উল্লেখযোগ্য কাৰণ আছিল যে বংগদেশ পুনৰ একত্ৰীকৰণ হয়। বি নাম্বাৰ এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন হয়। চি নাম্বাৰ জাতীয় শিক্ষা পৰিষদ গঠন হয়। ডি নাম্বাৰ মুছলিম লীগ গঠন হয়। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো আছিল যে 11 মাৰ্চ 1906 তাৰিখত উল্লেখযোগ্য কাৰণটো আছিল যে চি নাম্বাৰ অপশ্যনটো শুদ্ধ হয়, জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল। 2 নম্বৰ কুৱেশ্যন, বংগবাসীৰ স্বাক্ষৰসমূহ যুগুতোৱা প্ৰতিবাদী আবেদন ইংলেণ্ডত গৈ ভাৰত সচিবৰ ওচৰত অৰ্পণ কৰা জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি দুজন আছিল। এ নাম্বাৰ বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। বি নাম্বাৰ লালা লাজপত ৰায় আৰু গোপাল কৃষ্ণ গোখেল। গতিকে বি নাম্বাৰ অপশ্যনটো ৰাইট হ'ব। চি নাম্বাৰ কুৱেশ্যন, সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল, অৰ্থাৎ ইয়াত 4টা অপশ্যন দিয়া আছে। কৃষ্ণ কুমাৰ মিত্ৰ। বি নাম্বাৰত ভূপেন্দ্ৰ নাথ দত্ত। চি নাম্বাৰত সতীশ চন্দ্ৰ মুখোপাধ্যায় আৰু ডি নাম্বাৰত দিয়া আছে অৰবিন্দ ঘোষ। গতিকে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল কৃষ্ণ কুমাৰ মিত্ৰ। গতিকে 4 নম্বৰ কুৱেশ্যন, বংগ বিভাজনৰ আভ্যন্তৰীণ কাৰণ আছিল শাসনৰ সুবিধাৰ বিশাল বংগ প্ৰদেশ দ্বিখণ্ডিত কৰা। বংগ বিভাজনৰ আভ্যন্তৰীণ কাৰণ শাসনৰ সুবিধাতে বিশাল বংগ প্ৰদেশ দ্বিখণ্ডিত কৰা, এইটো হয়। বি নাম্বাৰত আছিল বংগ বিভাজনৰ বাহ্যিক কাৰণ আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। গতিকে বংগ বিভাজনৰ আভ্যন্তৰীণ কাৰণ আছিল বিশাল বংগ প্ৰদেশক দ্বিখণ্ডিত কৰা, আৰু এইটো অপশ্যন ডি নাম্বাৰ অপশ্যন নহয়, এইটো হ'ব এ শুদ্ধ, বি অশুদ্ধ। গতিকে 4ৰ এ নাম্বাৰ অপশ্যনটো শুদ্ধ হ'ব। 4ৰ এ নাম্বাৰ হ'ব, ডি নহয়। 5 নম্বৰটো হ'ল উক্তিয়ে স্বদেশী আন্দোলনৰ সময়ত মুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল, এইটো শুদ্ধ হয়। আৰু বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R.W. কাৰ্লাইলে জানিৰ যোগে ছাত্ৰসকলক বিদ্যালয় এৰিবলৈ সকীয়াই দিছিল, এইটো নহয়। এ শুদ্ধ আৰু আৰ অশুদ্ধ। এ শুদ্ধ, আৰ অশুদ্ধ, এইটো অপশ্যন যিটো আছে সেইটোৱে হ'ব। গতিকে ইয়াত ৰাইট অপশ্যনটো হ'ব এ নাম্বাৰ অপশ্যন। আমি নেক্সট কুৱেশ্যনত যদি আহোঁ, তলৰ কোনটো উক্তি শুদ্ধ? যে স্বদেশী আন্দোলন এটা সৰ্বাত্মক আন্দোলন হ'ব পৰা নাছিল, এ নাম্বাৰত দিয়া আছে। উক্তি শুদ্ধ কৈছে। বি নাম্বাৰত স্বদেশী আন্দোলনৰ কেৱল বংগদেশত সীমাবদ্ধ হৈ আছিল। চি নাম্বাৰ স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজত সীমাবদ্ধ আছিল। ডি নাম্বাৰ বংগদেশ গঢ়ি উঠা স্বদেশী আন্দোলনৰ বংগদেশৰ সীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিল। ইয়াত কৈছে তলৰ কোনটো উক্তি শুদ্ধ? গতিকে ইয়াত শুদ্ধ উক্তি হ'ব যে বংগদেশ, ডি নাম্বাৰ অপশ্যনটো। 7 নম্বৰত আছে তলত দিয়া কোনবোৰ সামগ্ৰী সম্পত্তি কিন্তু সম্পদ নহয়? সম্পত্তি কিন্তু সম্পদ নহয়। বিষ সম্পত্তি কিন্তু সম্পদ নহয়। ৰাসায়নিক কীটনাশক দ্ৰব্য সম্পত্তি কিন্তু সম্পদ নহয়। মাটি সম্পদ, এ আৰু বি দুয়োটা সম্পদ নহয়, এ আৰু বি দুয়োটাই। গতিকে ইয়াত ডি নাম্বাৰ অপশ্যনটো শুদ্ধ হ'ব। গতিকে 7ৰ ডি হ'ব। 8 নম্বৰ, তলৰ কোনটো এটা ব্যক্তিগত সম্পদ? ব্যক্তিগত সম্পদৰ কথা কৈছে কৰ্মদক্ষতা, এইটো ব্যক্তিগত সম্পদ। নৈ নহয়, অৰণ্য নহয়, বায়ু নহয়। গতিকে 8ৰ এ নাম্বাৰ অপশ্যনটোৱে শুদ্ধ হ'ব। 9 নম্বৰ কুৱেশ্যনত কৈছে উক্তি এ প্ৰতিৰোধক ভৱিষ্যত সম্পদলৈ ৰূপান্তৰিত কৰিব নোৱাৰি। প্ৰতিৰোধকক ভৱিষ্যতলৈ সম্পদ ৰূপান্তৰ কৰিব নোৱাৰি, আৰু কাৰণত কৈছে প্ৰতিৰোধক মানুহৰ বাবে ক্ষতিকাৰক। আমি পাইছিলোঁ যিবোৰ মানুহে কেৱল ক্ষতিয়ে কৰে বা অপকাৰ কৰে সেইটোকে প্ৰতিৰোধক বুলি কোৱা হয়। আৰু কাৰণত কৈছে প্ৰতিৰোধক মানুহৰ বাবে ক্ষতিকাৰক হয়, প্ৰতিৰোধক মানুহে ক্ষতি কৰে। গতিকে এ অশুদ্ধ কিন্তু আৰ শুদ্ধ, বি নাম্বাৰ অপশ্যন। 10 নম্বৰ, সম্পদ সংৰক্ষণ নৱপ্ৰচলন প্ৰক্ৰিয়াৰ এটা উদাহৰণ হৈছে। সম্পদ সংৰক্ষণৰ নৱপ্ৰচলন প্ৰক্ৰিয়াৰ এটা উদাহৰণ হৈছে পানীৰ পৰা বৰফ প্ৰস্তুত কৰা,
বি নাম্বাৰ হৈছে ৰাসায়নিক সাৰৰ সলনি জৈৱ সাৰৰ প্ৰয়োগ কৰা। চি নাম্বাৰ হৈছে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। আৰু ডি নাম্বাৰ হৈছে কৃত্ৰিম ৰবৰ সলনি প্ৰাকৃতিক ৰবৰ। গতিকে বি নাম্বাৰ অপশ্যনটোৱে শুদ্ধ হয়, ৰাসায়নিক সাৰৰ সলনি জৈৱ সাৰৰ প্ৰয়োগ। 11 নম্বৰ কুৱেশ্যন, পৰিৱেশ সুৰক্ষাৰ বাবে গঠন হোৱা বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ এটা হ'ল আন্তঃৰাষ্ট্ৰীয় সংস্থা, ৰাষ্ট্ৰীয় সংস্থা, ৰাজ্যিক সংস্থা, জিলাভিত্তিক সংস্থা। কুৱেশ্যনটো আকৌ এবাৰ শুনা। পৰিৱেশ সুৰক্ষাৰ বাবে গঠন হোৱা বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ এটা হ'ল বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ। গতিকে ইয়াত এ বি চি ডি 4টা অপশ্যনৰ ভিতৰত বি নাম্বাৰ ৰাষ্ট্ৰীয় সংস্থা। 12 নম্বৰ কুৱেশ্যনত, 10ম শ্ৰেণীৰ ছাত্ৰী আভাই সম্পদ সংৰক্ষণ প্ৰক্ৰিয়াৰ ফলপ্ৰসূ কৰি তুলিবলৈ আৰু জনসাধাৰণৰ মাজত এটা বিষয়ে সচেতনতা বৃদ্ধি কৰিবলৈ 5 জুন 2024 তাৰিখত এখনি বাটৰ নাট কৰাৰ আঁচনি লৈছিল। আভাৰ এই আঁচনি সম্পদ সংৰক্ষণৰ কোনটো পদ্ধতিৰ লগত জড়িত? অৰ্থাৎ চি নাম্বাৰ জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। 13 নম্বৰ কুৱেশ্যন, সংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল। আমি সকলোৱে জানো সংবিধান সভাৰ প্ৰথম বৈঠক 9 ডিচেম্বৰ 1946 চনত বহিছিল। গতিকে এ নাম্বাৰ অপশ্যনত আছে 1946, 8 ডিচেম্বৰ নহয়, বি নাম্বাৰ 1946 চনৰ 9 ডিচেম্বৰ তাৰিখ, চি নাম্বাৰ 1946 চনৰ 10 ডিচেম্বৰ তাৰিখ, ডি নাম্বাৰ 1946 চনৰ 11 ডিচেম্বৰ তাৰিখ। গতিকে প্ৰথম বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখ। গতিকে ইয়াত বি নাম্বাৰ অপশ্যন যিটো আছে সেইটোৱে শুদ্ধ অপশ্যন হ'ব। গতিকে 13ৰ বি নাম্বাৰ। 14 নম্বৰ, দ্বৈত নাগৰিকত্ব থকা এখন দেশৰ নাম হ'ল, দ্বৈত মিনছ দ্বি নাগৰিকত্ব থকা দেশৰ নাম হ'ল, ইয়াত এ নাম্বাৰ অপশ্যন ভাৰতবৰ্ষ নহয়, বি নাম্বাৰ অপশ্যন ইংলেণ্ড নহয়, চি নাম্বাৰ বাংলাদেশ নহয়, ডি নাম্বাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। গতিকে 14ৰ ডি নাম্বাৰ শুদ্ধ অপশ্যন। 15 নম্বৰ, তলৰ কোনটো কাৰকে ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে? চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান নহয়, এইটো নহয়। বি নাম্বাৰ, ভাৰতবৰ্ষত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাই, হয়, বি নাম্বাৰ অপশ্যনটো হয়। চি নাম্বাৰ, দেশৰ ৰাজকোষৰ ধন ধৰ্মীয় অনুষ্ঠানত খৰচ কৰিব পাৰি, এইটোও নহয়। ডি নাম্বাৰ, চৰকাৰে কোনো এটা বিশেষ ধৰ্মৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব পাৰে, এইটোও নহয়। গতিকে বি নাম্বাৰ অপশ্যনটো শুদ্ধ অপশ্যন। 16 নম্বৰ, ভাৰতবৰ্ষৰ সংসদৰ অবিচ্ছেদ অংগ হ'ল লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি। এ নাম্বাৰ, বি নাম্বাৰ লোকসভা, বিধানসভা আৰু ৰাষ্ট্ৰপতি, চি নাম্বাৰ লোকসভা, ৰাজ্যসভা আৰু ৰাজ্যপাল, আৰু ডি নাম্বাৰ লোকসভা, বিধানসভা আৰু ৰাজ্যপাল। গতিকে এ নাম্বাৰ অপশ্যনটোৱে শুদ্ধ হ'ব। ভাৰত সংসদৰ অবিচ্ছেদ অংগটো হ'ল লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি। কিন্তু ৰাষ্ট্ৰপতি সংসদৰ অবিচ্ছেদ অংগ, কিন্তু সংসদৰ সদস্য নহয়। গতিকে 16ৰ এ নাম্বাৰ অপশ্যনটো শুদ্ধ। 17 নম্বৰ কুৱেশ্যন, গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শক এককেন্দ্ৰীয় বুলি তলৰ কোনখন দেশত অভিহিত কৰিব পাৰি? গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰীয়, আমেৰিকা যুক্তৰাষ্ট্ৰ। এ নাম্বাৰ, বি নাম্বাৰ অষ্ট্ৰেলিয়া, চি নাম্বাৰ ভাৰতবৰ্ষ, ডি নাম্বাৰ বাংলাদেশ। গতিকে গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শক এককেন্দ্ৰীয়, এই অপশ্যনটো হ'ব ভাৰতবৰ্ষ। গতিকে এ নহয়, চি নাম্বাৰ অপশ্যনটো শুদ্ধ হ'ব। এ নহয়, চি নাম্বাৰ 17, চি নাম্বাৰ অপশ্যনটো শুদ্ধ। 18 নম্বৰ কুৱেশ্যন, চিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চিডবিৰ মুখ্য কাৰ্যালয় হ'ল লক্ষ্ণৌত। 19 নম্বৰ, নাবাৰ্ড প্ৰতিষ্ঠা হৈছিল 1982, 83, 84 আৰু 1985। গতিকে 19ৰ এ নাম্বাৰ কুৱেশ্যনটোৱে শুদ্ধ হয়। নাবাৰ্ড 1982 চনত প্ৰতিষ্ঠা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। নাবাৰ্ডটোৱে তোমালোকে জানা, আগত নাবাৰ্ড যেতিয়ালৈকে স্থাপন হোৱা নাছিল, নাবাৰ্ডৰ সকলো কাম ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকে কৰিছিল। কিন্তু 1982 চনত নাবাৰ্ড স্থাপন হোৱাৰ পিছত ৰিজাৰ্ভ বেংকৰ গোটেইখিনি কাম প্ৰায় নাবাৰ্ডেই কৃষি সম্পৰ্কীয় কামবোৰ সম্পাদন কৰে। 20 নম্বৰ কুৱেশ্যন, অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চল এটাৰ উদ্যোগ ৰেহাই সুদৰ হাৰত কোনটো বেংকে ঋণ আগবঢ়ায়?